অসম চৰকাৰ হাই হাই বিয়াগম বন বিভাগ কাম নাই শ্লোগানেৰে কঁপি উঠিল চিলাপথাৰ। বুধবাৰে দিনৰ 1 বজাত চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু মাধুৰীপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত লিকাবালি সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বিশাল প্ৰতিবাদ। চিলাপথাৰ নগৰৰ মূল পথ অকাজান লিকাবালি পথ, জোনাই সংযোগী পথ, চিলাপথাৰ পুকিয়া সংযোগী পথকেইটাৰ জৰাজীৰ্ণ অৱস্থাক লৈ এই প্ৰতিবাদ। বন বিভাগ আৰু গড়কাপ্তানি বিভাগৰ নিয়ন্ত্ৰণবিহীন ডাঙৰ ডাম্পাৰত জৰাজীৰ্ণ পথকেইটাৰ মেৰামতি নকৰাৰ ফলত সৰ্বসাধাৰণ জনসাধাৰণে জীয়াতুত ভুগি অহাৰ অভিযোগ তুলি সাব্যস্ত কৰে এই প্ৰতিবাদ। অতি শীঘ্ৰে চিলাপথাৰ পৌৰসভাৰ জৰাজীৰ্ণ পথৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে অনাগত দিনত জংগী গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ। চৰকাৰে চাৰিওফালে কৈ থাকে যে আমি উন্নতি কৰিছোঁ, উন্নয়ন কৰিছোঁ। আপোনালোকে চাওক, অকাজানৰ পৰা লিকাবালিলৈকে বৃহৎ এটা গাঁত, বৃহৎ গাঁত। এই দৈনিক ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে, দৈনিক ইয়াত এক্সিডেণ্টসমূহ হয় আৰু ডাঙৰ যিবোৰ ডাম্পাৰসমূহ আহি ইয়াত ডাঙৰ গাঁতবোৰ কৰি থৈ যায়। আমি ছাত্ৰ সন্থাই আমি দাবী জনাব বিচাৰিছোঁ যে কম দিনৰ ভিতৰত যদি ৰাস্তাসমূহ যদি পুনৰ যদি নিৰ্মাণ নকৰে, চিলাপথাৰ অঞ্চলৰ, মাধুৰীপথাৰ অঞ্চলৰ, মালিপুৰ অঞ্চল, প্ৰতিটো অঞ্চল ৰাস্তা ঘাট যদি পুনৰ যদি নিৰ্মাণ কাম যদি হাতত চৰকাৰে যদি নলয়, পুনৰ ইয়াতকে আমি হাজাৰ গণতান্ত্ৰিক, আমি ৰাইজৰ লগত লৈ হাজাৰ গণতান্ত্ৰিক আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। বৰ্তমান ডাবল ইঞ্জিনৰ চৰকাৰ থকা অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, অসম চৰকাৰৰ এটা বিভাগ আছে গড়কাপ্তানি বিভাগ। সেই বিভাগটোৱে আজিৰ দিনটোলৈকে এনেকুৱা এটা ৰাষ্ট্ৰীয় ঘাইপথ যে অসমত আছে বা অসমৰ প্ৰেক্ষাপটত আছে, আমাৰ জনজীৱনৰ কাৰণে বা জনগণৰ কাৰণে লজ্জাজনক বিষয়। আৰু তাতে এটা কথা আমি উল্লেখ কৰিব লাগিব, চিলাপথাৰ অঞ্চলতে জোনাই বিধানসভা সমষ্টি আৰু বৰ্তমান চিচিবঙা সংৰক্ষিত এটা বিধানসভা সমষ্টি নৱগঠিত, কিন্তু ইয়াৰ আগলৈকে যি জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ ঘৰ ইয়াত, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাৰ ডাঙৰীয়াৰ ঘৰ ইয়াত। তেনেস্থলত এনেকুৱা এটা পৰিস্থিতি আজি যে জনগণে বাৰে প্ৰতি জ্বলা কলা খুৱাইছে। এটা ৰাষ্ট্ৰীয় ঘাইপথ, ঠায়ে দ গাঁত সদৃশ্য এটা পৰিৱেশ। বিভিন্ন সময়ত এনেকুৱা ধৰণৰ গাঁতৰ ফলত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়। বহুতে আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু বহুতে চিৰজীৱনৰ কাৰণে পংগুত্ব লাভ কৰিছে। তেনেকুৱা পৰিস্থিতিত আজি যে এটা গড়কাপ্তানি বিভাগ আছে, অসমৰ গড়কাপ্তানি বিভাগ নামত আছে নে কামত আছে? যদি প্ৰকৃততে নামত আছে তেওঁলোকে কাম কৰি দেখুৱাওক, অন্যথা কিন্তু আমি ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। লগতে যি বন বিভাগ আছে, অসম চৰকাৰৰ যি বন বিভাগ আছে, সেই বন বিভাগে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যিবোৰ যে 10 চকীয়া, 12 চকীয়া, 14 চকীয়া, 16 চকীয়ালৈকে যিবোৰ ডাম্পাৰসমূহ চলাচল কৰি থাকে, তেওঁলোকৰ ওপৰত নাকি লগোৱাৰ ব্যৱস্থা কেতিয়া কৰিব বন বিভাগে? তেওঁলোকৰ পাৰ্মিট আছে নে নাই, তেওঁলোকৰ বিভাগীয় যিবোৰ নথি পত্ৰ আছে নে নাই, এই কাম কাজবোৰ কৰাৰ ক্ষেত্ৰত এটা বিভাগ যে আছে, সেই বিভাগে তেওঁলোকৰ নাকি লগোৱাৰ ব্যৱস্থা কেতিয়া কৰিব? যিসমূহ বাটপথ আছে, সেই বাটপথসমূহ বিগত মাহৰ পিছত মাহে দ গাঁত এতিয়া আপোনালোকে দেখিবলৈ পাইছে। এইটো ৰাষ্ট্ৰীয় ঘাইপথ। এনেকুৱা ঘাইপথসমূহত দ গাঁত আৰু যিসমূহ ৰাস্তা চৰকাৰে বনাইছিলে, সেই ৰাস্তাসমূহৰ ম্যাদ উকলি গৈছে। উকলি যোৱাৰ উপৰিও ডাঙৰ শিল আৰু ধূলিময় অৱস্থা, কৰ্দৰ্যময় অৱস্থাত দৈনিক শ ছাত্ৰ ছাত্ৰী, শ ৰাইজে জীয়াতু ভুগি আহিবলগীয়া হৈছে। আৰু অসম চৰকাৰৰ যিটো বিয়াগম গড়কাপ্তানি বিভাগ আছে, এই গড়কাপ্তানি বিভাগটোৱে তেওঁলোকে চকু মুদা খুলিৰ বাহ ধৰিছে। তাৰ উপৰিও অসম চৰকাৰৰ যিটো বন বিভাগ আছে, এই বন বিভাগটোৱে এই ৰাস্তাতে যিসমূহ আহি থকা ডাঙৰ ডাম্পাৰ আছে, এই বালি কৰোৱা ডাম্পাৰসমূহে হওক বা অন্য ডাম্পাৰসমূহে হওক, অবৈধভাৱে কেনেকৈ অহা যোৱা কৰি আছে আমি ছাত্ৰ সন্থাই জানিব বিচাৰিছোঁ। আজি আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু মাধুৰীপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত অসম চৰকাৰে এই দুটা বিভাগ, গড়কাপ্তানি বিভাগ আৰু বন বিভাগ, আমি দুয়োটা বিভাগক সকীয়াই দিব বিচাৰিছোঁ। গড়কাপ্তানি বিভাগে ৰাস্তাসমূহ বনাব লাগে আৰু বন বিভাগে এই ৰাস্তাই চলি থকা অবৈধ যিসমূহ বালিৰ গাড়ী আছে, অবৈধ শিলৰ যিসমূহ গাড়ী আছে, গাড়ীসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে, নাকি লগোৱাৰ ব্যৱস্থা কৰিব লাগে।